তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি তোমালোকক অনুশীলনী 3.2 ৰ 6 নম্বৰ অংকটো লৈছো। এই অংকটোত আছে ABCD আয়তৰ কৰ্ণ দুডালে O বিন্দুত মিলিত হয়। AC আৰু BD ৰ দৈৰ্ঘ্য 28x + 1 আৰু 8x - 24 হলে x, AO আৰু BO ৰ মান উলিওৱা। এতিয়া তোমালোকে চিত্ৰটোলৈ চোৱাচোন। এইটো এটা আয়ত। এই আয়তটোৰ AC আৰু BD হৈছে কৰ্ণ। আমাক দিয়া আছে AC ৰ জোখ 28x + 1 আৰু BD ৰ জোখ 8x - 24। এতিয়া আয়তৰ ক্ষেত্ৰত আমি জানো সদায় কৰ্ণ দুডাল সমান জোখৰ হয়। মই ইয়াত লিখিছো, ইয়াত জানিবলগীয়া আয়তৰ কৰ্ণ দুডালৰ মাপ সমান, অৰ্থাৎ AC যিমান দীঘল BDও সিমান দীঘল হ'ব। সেইটো তোমালোকে মনত ৰাখিবা। আকৌ আয়তৰ এই কৰ্ণ দুডালে ছেদবিন্দুত, অৰ্থাৎ এইখিনিত কটাকটি কৰিছে, ইয়াত নামটো আমি O ৰাখিছো। ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয়। ইয়াৰ অৰ্থটো হৈছে AO যিমান হ'ব OCও সিমান হ'ব, BO যিমান হ'ব DO সিমান হ'ব। গতিকে আমাক যেহেতু ওলাব দিছিলে x ৰ মান, আমি এইখিনিৰ পৰা x ৰ মান উলিয়াম আৰু তাৰ পিছতে AO আৰু BO ওলাব। এই গোটেই ৰেখাডাল যেতিয়া ওলালে ইয়াৰ এইখিনিত আধা হ'ব। গতিকে আমি AO মানে পাম আৰু CO মানেও পাম বা BO মানেও পাম। এয়া আমি অংকটো কৰিবলৈ এতিয়া আগবাঢ়িছো। প্ৰশ্নমতে বুলি লিখিম প্ৰথমতে, কাৰণ আমি ইতিমধ্যে গম পালো যে আয়তৰ কৰ্ণ দুডাল সমান আৰু ছেদবিন্দুত ইহঁত পৰস্পৰ সমদ্বিখণ্ডিত হয়। গতিকে যিহেতু ইহঁত সমান কৰ্ণ দুডাল, গতিকে আমি লিখিম প্ৰশ্নমতে 8x - 24 is equal to 28x + 1। কৰ্ণ দুডাল সমান বুলি লিখিলো, বুজিলানে? এডাল কৰ্ণ আছিল 8x - 24 আৰু এডাল আছিলে 28x + 1। ইহঁত দুইটা সমান, গতিকে প্ৰশ্নমতে 8x - 24 is equal to 28x + 1 বুলি লিখি ললো। এইটোৰ পৰা আমি x ৰ মানটো উলিয়াম। 8x - 28x is equal to 24 + 1 বা এইটো হ'ব 5x is equal to 25 বা x is equal to 5 হ'ব। 5 ৰে 25 হৰণ কৰিলে 5 হ'ব উত্তৰটো। অৰ্থাৎ x ৰ মানটো পালো আমি 5। এইটো উলিয়াব দিছিল x ৰ মান। প্ৰথম প্ৰশ্নটো উত্তৰ ওলাই গ'ল। এতিয়া এই x ৰ মানটো আমি এইখিনিত বহুৱাই দিব লাগিব। 8x - 24 আৰু 28x + 1 আমি বহুৱাই দিম। এটা লিখি দিম এনেকে, x ৰ মান বহুৱাই, x ৰ মান বহুৱাই বুলি লিখিম আমি 8 পূৰণ 5 বিয়োগ 24। বুজি পাইছানে তোমালোকে? এইখিনিত বহুৱাইছো, অৰ্থাৎ এই কৰ্ণডাল BD কৰ্ণডাল আছিলে 8x - 24। গতিকে সেই x ৰ ঠাইত x ৰ মানটো বহুৱাই দিছো 8 × 5 - 24। ইজুৱেলটো কিমান হ'ব? 8 × 5 = 40 বিয়োগ 24 ইজ ইকুৱেল টু 40ৰ পৰা 24 গ'লে কিমান হ'ব? 10ৰ পৰা 4 গ'লে 6, 3ৰ পৰা 2 গ'লে 16। এতিয়া তোমালোকক নকলেও তোমালোকে নিশ্চয় বুজিছা যে আনডাল কৰ্ণৰ জোখো 16 হ'ব। এইখিনি যদি 16 হ'ল, এইখিনি কৰ্ণৰ জোখো 16 হ'ব, কিয়নো আমি জানো যে আয়তৰ কৰ্ণবিলাক সমান। তথাপি তোমালোকে কৰি চোৱা, x ৰ মান আমি সেইখিনিত বহুৱাইছিলো, এবাৰ এইটোৰে x ৰ মান বহুৱাই চোৱা। 3 × 5 - 24 is equal to এবাৰ আমি x ৰ মান ইয়াত বহুৱাই চাম।
3 into 5 plus 1 is equal to 15 plus 1 is equal to 16. তোমালোকে এটা দেখিলানে এই দুইটা ক্ষেত্ৰতে মানটো ওলাইছে 16 আৰু 16 অৰ্থাৎ কৰ্ণ দুডালৰ দিশটো হৈছে 16 আৰু 16 আৰু ইতিমধ্যে আমি লিখি লৈছিলো যে আয়ত কৰ্ণ দুডাল সমান সেইটো কথাও প্ৰমাণ হৈ গল এতিয়া আমাক লাগে AO আৰু BO অৰ্থাৎ BO এতিয়া তোমালোকে ইতিমধ্যে বুজিলা যে আয়ত কৰ্ণ দুডালে ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে এইখিনি দৈৰ্ঘ্য যদি 16 হয় ই যদি আধাত কাটে তেতিয়া 16 আধা কিমান হ'ব 8 অৰ্থাৎ AO = 8 হ'ব BO = 8 হ'ব এতিয়া সেই কথাখিনি আমি ইয়াত লিখিব লাগিব এটা কেনেকৈ লিখিম সেই কথাখিনি হেতু লিখিম AO is equal to half of AC বুজিলানে কি লিখিলো অৰ্থাৎ AO মানে হৈছে গোটেই AC ডালৰ আধা হেয়ে আমি half of AC অৰ্থাৎ পূৰণ AC মানে কিমান পালো আমি AC মানে পালো 16 গতিকে 16 সমান কিমান হ'ব ওপৰত 16 তলত 2 সমান 8 দেখিলা তোমালোকে AO মানে 8 হল আমি যদি এখিনিও উলিয়াও এতিয়া নুলিয়ালেও হয় এখিনিও যদি উলিয়াও তেতিয়া সেইখিনিটো হিমানে পাম আমি BO is equal to half of BD is equal to half into 16 is equal to 16 by 2 is equal to 8 অৰ্থাৎ আমি পালো BO মানেও 8 হে এতিয়া আমি লিখিম ইয়াত এতেকে x is equal to 5 AO is equal to 8 BO is equal to 8 এইটো হৈছে আমাৰ এনসাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সুন্দৰকৈ বুজিছা নহয়নে বাৰু যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল এইবাৰ আইছো 7 নম্বৰ অংকলৈ 7 নম্বৰ অংকটোত আছে এটা বৰ্গ আৰু সেই বৰ্গটো এটা কোণ দিয়া আছে তাৰ পৰা x ৰ মানটো উলিয়াব লাগে এতিয়া সেই বৰ্গটো আমি আঁকিছো ইয়াত ABCD এটা বৰ্গ আৰু ইয়াৰ a কোণৰ মানটো দিয়া আছে 4x + 30 এতিয়া x টো উলিয়াব লাগে তোমালোকে নিশ্চয় জানা বৰ্গৰ চাৰিটা বাহু সমান চাৰিটা কোণ সমান আৰু প্ৰত্যেকটা কোণে 90 ডিগ্ৰী গতিকে এটো যদি এটা বৰ্গ হয় তেতিয়াহলে এটো 90 ডিগ্ৰী হ'ব এটো হ'ব এটো হ'ব এটো হ'ব গতিকে সেই সূত্ৰৰ সহায় লৈ আমি অংকটো কৰিব পাৰিম আমি লিখিব পাৰিম আমি জানো যে বৰ্গৰ প্ৰত্যেকটা কোণ 90 ডিগ্ৰী প্ৰশ্নমতে 4x + 30 ডিগ্ৰী is equal to 90 ডিগ্ৰী অৰ্থাৎ এই কোণটো 90 ডিগ্ৰী হ'ব ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া 4x is equal to 90 ডিগ্ৰী - 30 ডিগ্ৰী বা 4x is equal to 60 ডিগ্ৰী বা x is equal to 15 ডিগ্ৰী 4 60 ঘন গলে 15 বাৰ যাব অৰ্থাৎ x ৰ মানটো উলিয়াব দিছিলে আমাক আমি উলিয়ালো 15 ডিগ্ৰী এতিয়া তোমালোকে প্ৰমাণ কৰি চোৱা উত্তৰটো শুদ্ধ হৈছে নে নাই এইখিনি তোমালোকে 15 বহুৱাই দিয়াচোন 4 * 15 + 30 is equal to 90 ডিগ্ৰী এটা হৈছে নে চোৱা 4 * 9 60 60 30 90 তোমালোকে নিশ্চয় বুজিলা একেবাৰে সহজ অংক এবাৰ 8 নম্বৰ অংকলৈ আহিছো 8 নম্বৰ অংকত আছে ABCD আয়তৰ AB is equal to 2x + 5 BC is equal to 20 আৰু AD is equal to 36 + 5 হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই অংকটো মই তোমালোকক অকনমান বুজাই দিম আৰু তোমালোকে এই অংকটো ঘৰত কৰিব লাগিব অৰ্থাৎ এই অংকটো হ'ব হোমৱৰ্ক এটা চোৱাচোন এই আয়তৰ এটো বাহু দিয়া আছে 36 + 5 আৰু এইটো দিয়া আছে 20
তোমালোকে জানা আয়তৰ সদায় বিপৰীত বাহুবিলাক সমান অৰ্থাৎ 2x + 5 আৰু 20 এই দুটা সমান আকৌ 2x + 5 আছে এইটো বাহু নিশ্চয় 2x + 5 হ'ব এতিয়া আমি কি কৰিব লাগিব এই 2x + 5 = 20 লিখি ইয়াৰ পৰা x ৰ মানটো উলাব লাগিব অৰ্থাৎ কি কৰিব লাগিব আমি জানো 2x + 5 = 20 এটা কি হ'ব 2x = 20 - 5 = কিমান হ'ব 2x = 15 হ'ব x = কিমান হ'ব 3 ৰে 15 হৰণ কৰিলে 3 5 * 15 অৰ্থাৎ x = 5 হ'ব এতিয়া মই অংকটো তোমালোকক কৈ দিলো আৰু সেই অংকটো তোমালোকে ঘৰত কৰিবা এবাৰ লৈছো 9 নম্বৰ অংকটো এই অংকটোত তোমালোকে পাবা ABCD এটা সমান্তৰিক আৰু ইয়াৰ b কোণটো 2x + 10 আৰু d কোণটো 2x - 13 এতিয়া আমাক এই গোটেই কেইটা কোণৰ পৰিমাণটো উলিয়াব দিছে অৰ্থাৎ a কোণ কিমান হ'ব c কোণ কিমান হ'ব b কোণ কিমান হ'ব d কোণ কিমান হ'ব এতিয়া তোমালোকে এই সমান্তৰিকটোৰ ক্ষেত্ৰত চোৱা সমান্তৰিকৰ যিবিলাক ধৰ্ম আছে তোমালোকে নিশ্চয় জানা তথাপি কৈছো সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান ইহত সমান্তৰাল অৰ্থাৎ এডালে সমান্তৰাল বা সমান আকৌ এটো সমান্তৰাল বা সমান হ'ব এটো আকৌ ইয়াৰ যিবিলাক বিপৰীত কোণ আছে এইটো মুখামুখি কোণ বা বিপৰীত কোণ বুলিও কয় এতিয়া b কোণে d কোণে সমান a কোণে c কোণে সমান এইবিলাক হৈছে সমান্তৰিকৰ ধৰ্ম গতিকে আমি কি কৰিব লাগিব যেহেতু b কোণ আৰু c কোণ d কোণ সমান গতিকে আমি 2x + 10 = 2x + 13 বুলি আমি সমীকৰণটো বনাব লাগিব বনাই তাৰ পৰা x ৰ মান উলিয়াই গোটেই কিটা কোণ উলিয়াব লাগিব মই অংকটো কৰি দিছো তোমালোকে ভালকে চাই লবা প্ৰশ্নমতে 2x + 10 ডিগ্ৰী = 2x - 13 ডিগ্ৰী বা 2x - 2x = -13 - 10 ডিগ্ৰী বা এটো -x হ'ব আৰু এটো মাইনাস কিমান হ'ব 23 ডিগ্ৰী এতিয়া যেহেতু দুফালে মাইনাস আছে আমি কি লিখিব পাৰিম x = 23 ডিগ্ৰী বা 23 ডিগ্ৰী বুলি লিখিব পাৰিম অৰ্থাৎ x ৰ মানটো 23 ডিগ্ৰী ওলাও এতিয়া তোমালোকে ইয়াৰ এটা যিকোনো কোণ উলিয়াচোন এটো কোণ b কোণটো উলিয়া এটা angle b = 2 * 23 ডিগ্ৰী + 10 ডিগ্ৰী = 3 * 2 = 6 46 ডিগ্ৰী + 10 ডিগ্ৰী হ'ব 56 ডিগ্ৰী অৰ্থাৎ এই কোণটো হৈছে 56 ডিগ্ৰী তোমালোকে বুজিলানে আমি ইতিমধ্যে গম পালো সমান্তৰিকৰ মুখামুখি কোণ সমান গতিকে এইটো কিমান ডিগ্ৰী হ'ব 56 ডিগ্ৰী তোমালোকে উলাব পাৰা কেনেকৈ উলাবা এইটো 23 ইয়াত বহাই দিয়া 3 * 23 কিমান 23 - 13 3 3 * 9 3 2 = 69 - 13 9 3 গল থাকিল 6 6 গল থাকিল 5 হৈছে না 56 ডিগ্ৰী এটো এনেই হৈ যাব কাৰণ যেহেতু সমান্তৰিকৰ মুখামুখি কোণবিলাক সমান গতিকে আমি 56 ডিগ্ৰী লিখিব পাৰো কিন্তু আমি এই কোণটো উলিয়াব লাগিব এই কোণটো উলিয়াব লাগিব এতিয়া সেই কোণটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এখিনি লিখি মুছি দিছো আৰু মই সমান্তৰিকৰ এটা বিশেষ ধৰ্ম আছে ইয়াৰ ক্ৰমিক কোণবিলাক যোগ কৰিলে 180 ডিগ্ৰী হয় অৰ্থাৎ ক্ৰমিক কোণ তোমালোকক আগতে কৈছো মই আজি আকৌ এবাৰ কৈ দিছো পাহৰিব পাৰা যদি দুটা কোণৰ এটা উমৈহতীয়া বাহু থাকে তেতিয়া হেতু ক্ৰমিক কোণ বুলি কয় অৰ্থাৎ এই কোণটো চোৱা b কোণ আৰু c কোণ এই দুইটা কোণে BC বাহুডালে সৃষ্টি কৰিছে চোৱাচোন এই কোণটো সৃষ্টি কৰিবৰ কাৰণে BC বাহুডাল লাগে c কোণটো সৃষ্টি কৰিবৰ কাৰণে BC বাহু লাগে সেই কাৰণে এই কোণটো আৰু এই কোণটো সদায় কি হয় ক্ৰমিক কোণ বুলি কোৱা হয় বা সন্নিহিত কোণ এতিয়া সমান্তৰিকৰ ক্ষেত্ৰত কি হয় সন্নিহিত কোণবিলাক যোগ কৰিলে 180 ডিগ্ৰী হয় অৰ্থাৎ এই b কোণ আৰু c কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব এতিয়া আমি লিখিম আমি জানো সমান্তৰিকৰ সন্নিহিত
এজোৰ কোণৰ যোগফল 180 ডিগ্ৰী এতেকে এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ব কাৰণ এইটো এটা আমাৰ নিয়ম গতিকে আমি কি কৰিম আমি যেহেতু বি টো গমে পাই আছো সি টোহে নাজানো গতিকে বা এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগল বি বুলি লিখিম বা এংগল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ বি মানে পাইছিলো আমি 56 ডিগ্ৰী বা এংগল চি ইজ ইকুৱেল টু 10 ছয় গল থাকিল 4 আৰু ইফালে 7 ৰ 5 গল থাকিল 2 আৰু ইয়াতে 1 অৰ্থাৎ 124 ডিগ্ৰী হ'ব এটো অৰ্থাৎ আমি কি পালো এই কোণটো পালো 124 ডিগ্ৰী এতিয়া তোমালোকে গম পালা যে সমান্তৰিকৰ যেহেতু মুখামুখি কোণ সমান এংগল এ কোণো 124 ডিগ্ৰী হ'ব এতেকে এংগল এ সমান 124 ডিগ্ৰী হ'ব কাৰণ ইয়াত লিখি থোৱা কাৰণটো কাৰণ পৰীক্ষকে তোমালোকক জানিব বিচাৰিব পাৰে কাৰণ এংগল এ ইজ ইকুৱেল টু এংগল চি এটো এটা ধৰ্ম নিশ্চয় তোমালোকে বুজিলা একেবাৰে সহজ অংক তোমালোকে ঘৰত দুবাৰ বা তিনিবাৰ প্ৰেক্টিছ কৰিবা মই ভাবো খুব সুন্দৰকৈ তোমালোকে আয়ত্ত কৰিব পাৰিবা এবাৰ লৈছো 9 নম্বৰ অংকটো আসলতে 9 নম্বৰ অংকটো অংক বুলি নকৈ এটা মৌখিক বুলি ক'লে বেছি ভাল হ'ব তোমালোকৰ কাৰণে এই অংকটো এটা মৌখিক হে আসলতে কিয়নো আমাক কৈছে এটা বৰ্গৰ 4টা বাহুৰ যোগফল 36 বৰ্গটো এটা বাহুৰ দিশ উলিওৱা আমি সকলোৱে জানো বৰ্গৰ বাহুবিলাক সমান যেহেতু এটা 36 আছে তেতিয়া সমান যদি হ'ব লাগে 36ক 4 ভাগ কৰি দিয়া এটা ভাগত কিমানকে পৰিব 9 কে পৰিব গতিকে 9 উত্তৰ হ'ব গতিকে মই ভাবো এটো কোনো অংক নহয় ই এটা মৌখিক তোমালোকে এটো ছাত্ৰ-ছাত্ৰী সকল এবাৰ লৈছো 11 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত দিয়া আছে এটা ৰম্বাসৰ এটা বাহু 28x + 4 আৰু এটা 2x + 7 উলিয়াব দিছে এডি বাহুৰ দিশ অৰ্থাৎ এই বাহুটোৰ দিশ উলিয়াব দিছে ইয়াৰ আগৰ অংকটোৰ দৰে মই কম এটো এটা আসলতে মৌখিক কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে যেতিয়া ডাঙৰ হবা তেতিয়া মৌখিক হিচাপে তোমালোকে কৰিব লাগিব চোৱাচোন বাৰু কিমান সহজ অংকটো ইয়াত দিয়া আছে যে ABCD এটা ৰম্বাস আৰু আমি জানো যে ৰম্বাসৰ বাহুবিলাক সমান ৰম্বাসৰ প্ৰত্যেকটা বাহু সমান অৰ্থাৎ বৰ্গৰ পৰা ৰম্বাস যেহেতু সৃষ্টি হয় গতিকে বৰ্গৰ বাহু সমান ৰম্বাসৰ বাহু সমান হ'ব হে AB যিমান হ'ব BCও সিমান হ'ব CDও সিমান হ'ব ADও সিমান হ'ব এতিয়া আমি চাৰিটা বাহু যেতিয়া সমান সেই কাৰণে লিখিব পাৰিম 28x + 4 = 2x + 7 আৰু তাৰ পৰা x মান উলিয়াই আমি অংকটো কৰিব পাৰিম মই তথাপি তোমালোকক অংকটো কৰি দিছো বাৰু আমি লিখিম আমি জানো ৰম্বাসৰ বাহুবোৰ সমান মাপৰ বা ৰম্বাসৰ বাহুবোৰৰ মাপ সমান এতেকে 28x + 4 = 2x + 7 বা 28x - 2x = 7 - 4 বা x = 3 অৰ্থাৎ x ৰ মান আমি 3 পালো এতিয়া এই x ৰ মান 3 ইয়াত বহুৱাই দিয়া এতেকে AB is equal to 28x + 4 is equal to 3 into 3 plus 4 is equal to 9 plus 4 is equal to 13 অৰ্থাৎ এই বাহুটোৰ মাপ পালো 13 তোমালোকে এতিয়া বুজি পালা যেহেতু ই এটা ৰম্বাস আৰু ৰম্বাসৰ বাহুবিলাক সমান গতিকে নিশ্চয় এটোও 13 হ'ব এটোও 13 হ'ব এটোও 13 হ'ব পৰীক্ষা কৰিও চাব পৰা কেনেকৈ পৰীক্ষা কৰিবা এইটো 13 হনে নহয় পৰীক্ষা কৰি চোৱাচোন 2 into 3 বহাই দে x ৰ মান +7 কিমান হ'ব 3 দুগুণ 6 যোগ 7 7 6 13 ওলাইছে নে বাৰু গতিকে আমি এনেকুৱা ধৰণৰ অংকবিলাক মুখতেও কৰিব পাৰো
পৰা হবা মোৰ চেনেল অনুপ্ৰেৰণা চাই থাকিবা নিশ্চয় তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিছা আৰু যদি কৰাও নাই এতিয়া তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পাঠৰ মই ইমানতে সামৰণি মাৰিছো